এনে গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজৰ ষ্টুডিঅ'ত মই মুকিবুল সিং। যোৰহাটৰ সৰ্বোদয় জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন উদযাপনৰ লাইখুটা স্থাপন। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। যোৰহাটৰ সৰ্বোদয় জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন উদযাপনৰ লাইখুটা স্থাপন। 10,000 শিল্পীয়ে একেলগে পৰিৱেশন কৰিব মায়াবিনীৰ ৰাতিৰ বুকুত। প্ৰশান্তলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সৰ্বোদয় মহাবিদ্যালয়ৰ এই জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে উত্তৰ পশ্চিম যোৰহাটৰ ৰাইজৰ উদ্যোগত 53 সংখ্যক জন্মদিৱস জুবিন গাৰ্গৰ আমি আয়োজন কৰিছোঁ অহা 18 নৱেম্বৰ তাৰিখে। আমি আজি কাৰ্যসূচী লৈছোঁ আজি লাইখুটাৰ স্থাপন। আমি যিহেতু 10,000 মানুহ আমাৰ মায়াবিনী গীতত পৰিৱেশন কৰিব, 10,000 মানুহক আমি খোৱা বোৱা ব্যৱস্থা কৰিবৰ কাৰণে আপ্যায়ন কৰিবৰ কাৰণে আৰু আমি তেনেধৰণৰ বৃহৎ এটা আজি মণ্ডপৰ তৈয়াৰ কৰিবৰ কাৰণে আজিৰ পৰাই কাম আৰম্ভ কৰিছোঁ। আমি অঞ্চলটিৰ ৰাইজক সকলোকে আমি সহযোগিতা কামনা কৰিছোঁ। লগতে এই মাধ্যমৰ জৰিয়তে অসমৰ সকলো জুবিন অনুৰাগীক আমি জনাব বিচাৰিছোঁ যে এই জুবিনদাৰ প্ৰথম এই মৃত্যু দিৱস বুলি নহয়, তেওঁৰ জন্ম দিৱসৰ আধ্যাত্মিকতাৰে তেওঁক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু সকলোৱে ইয়াত আমি সহযোগিতা কামনা কৰিছোঁ। পশ্চিম যোৰহাটৰ আমি সমগ্ৰ অঞ্চলটোৰ লগত আমি যোগাযোগ কৰি আছোঁ। অঞ্চলটোৰ প্ৰতিখন গাঁৱৰ লগত আমি যোগাযোগ কৰিছোঁ আৰু বিদ্যালয়সমূহক আমি এই অনুষ্ঠানলৈ ছাত্ৰ ছাত্ৰীসকলক গীত পৰিৱেশন কৰিবৰ কাৰণে আমি নিমন্ত্ৰণ কৰিছোঁ। আৰু আমি আপোনালোক জনাবলৈ বিচাৰোঁ যে 53 সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি আমি 53টা নাহৰপুলি সৰ্বোদয় মহাবিদ্যালয়, সৰ্বোদয় ডিগ্ৰী কলেজত আৰু হলমা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত আমি নাহৰপুলি ৰোপণ ব্যৱস্থা কৰিছোঁ। আৰু লগতে আমি 8 বজাৰ পৰা 9:30 বজালৈকে আমি ইয়াত নাম প্ৰসংগ ব্যৱস্থা কৰিছোঁ। ইয়াত বৰমেন, বালিখুটি, শ'লমৰা, গোৱালগাঁও, চেঙিলাটি এই ভকতসকলে ইয়াত আমাক অংশগ্ৰহণ কৰিব। লগতে আমি 10 বজাৰ, 10:30 বজাৰ বা 12 বজালৈকে আমি ছাত্ৰ ছাত্ৰীসকলে যিটো শিশু শিল্পীৰ দ্বাৰাই তেওঁলোকৰ জুবিন গাৰ্গৰ গীত আৰু বৰগীত আৰু প্ৰাৰ্থনাই তেওঁলোকক ইয়াত মানে পৰিৱেশন কৰিব। আৰু 12 বজাৰ আৰু সেই কাৰ্যসূচীটোত আমাৰ দিহা সম্ৰাট কমলাকান্ত গগৈ উপস্থিত থাকিব। আমি 12 বজাৰ পৰা 2টা বজালৈকে আমি দিহা নামৰ প্ৰস্তুতি চলাইছোঁ। দিহা নামৰ প্ৰায়বিলাক স্থানীয় দলবিলাকৰ আমাৰ লগত সহযোগ কৰি আছে, আমাৰ তেওঁলোকে অংশগ্ৰহণ কৰিব। আৰু এই কাৰ্যসূচীত আমাৰ বিশিষ্ট শিল্পী বিপুল চেতিয়া ফুকন উপস্থিত থাকিব। বিপুল চেতিয়া ফুকনক ইতিমধ্যে আমি যোগাযোগ কৰিছোঁ, তেখেতৰ লগত আমাৰ যোগাযোগ হৈ আছে আৰু তেখেত আমাৰ উপস্থিত থাকি সকলোৰে লগত আৰু আমি শিল্পীসকল উপস্থিত থাকিব। আমি ইয়াত শিল্পীসকল থাকিব আৰু 2 বজাৰ পৰা 4:30 বজালৈকে আমাৰ যিটো মায়াবিনীৰ শিখৰ গীতটো আমাৰ 10,000 ছাত্ৰ ছাত্ৰী আৰু সমগ্ৰ অঞ্চলটোৰ ৰাইজে উপস্থিতি হৈ একেটা ভাষাৰে জুবিনক আমি এটা স্মৰণ কৰি মায়াবিনী ৰাতি আমি সেই দিনটোত মানে আকাশ বতাহ কঁপাই দিলোঁ। আৰু লগতে আমাক যোৰহাটৰ বিশিষ্ট শিল্পী জয়ন্ত নাথ ডাঙৰীয়া, আমাৰ প্ৰসেনজিৎ লাহন, আমি বুবু, আমাৰ বিশ্বত আমাৰ চিকু, আমি সকলোকে আৰু আমাৰ ইয়াত থাকিব ইতিশা শৰ্মা আৰু ধৰি কেইবাজনো বিশিষ্ট শিল্পীসকল আমাৰ লগত উপস্থিত থাকিব। আৰু ইয়াৰ উপৰিও আমাৰ স্থানীয় শিল্পী প্ৰায় 1.5 কোটিমান আমাৰ স্থানীয় শিল্পীয়ে আমাৰ লগত অংশগ্ৰহণ কৰিব। আৰু ৰাতিলৈ আমাৰ দেৱকান্ত গগৈয়ে এখন মানে মহাপৰীক্ষা নাটক আৰম্ভ কৰিবলৈ দিয়ে। আমাৰ বিপ্ৰ দামোদৰ দন্তভক্তৰ মুক্তি লাভৰ নাটকখন আমাৰ ভাওনাখন আমাৰ ইয়াত পৰিৱেশন কৰিব। সমগ্ৰ অঞ্চলটোতে আমি এইবাৰ প্ৰচাৰ চলাই আছোঁ আৰু সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। এই গোটেইকেইটা দিনটোতে সকলোৱে সহযোগ কৰি ঐতিহাসিক এই মালপথাৰৰ এই নাম ৰাখিবৰ কাৰণে আমি আশা কৰিছোঁ। ধন্যবাদ। উল্লেখযোগ্য যে যোৰহাট জিলাৰ উপকণ্ঠৰ উত্তৰ পশ্চিম যোৰহাটৰ মালপথাৰস্থিত সৰ্বোদয় জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অহা 18 নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন উত্তৰ পশ্চিম যোৰহাটৰ ৰাইজৰ উদ্যোগত উদযাপন কৰিবলৈ লোৱা জন্মদিনৰ বাবে প্ৰস্তুতি চলাইছে উদ্যোক্তাসকলে। প্ৰাণৰ শিল্পীগৰাকীৰ জন্মদিন উদযাপনৰ বাবে স্থাপন কৰা হয় লাইখুটা। ধৰ্মীয় কাৰ্যসূচীৰ মাজেৰে স্থাপন কৰা লাইখুটাৰ স্থাপন অনুষ্ঠানত জুবিন গাৰ্গ অমৰ হওক, জয় জুবিনদাৰ জয় ধ্বনি দিয়া পৰিলক্ষিত হয়। ইফালে উক্ত অনুষ্ঠানৰ প্ৰাক্ষণত উদ্যোক্তাসকলে খেলপথাৰৰ চৌহদত জুবিন গাৰ্গৰ হত্যাকাৰীক ফাঁচি দিয়ক, জুবিন গাৰ্গৰ হত্যা CBI তদন্ত কৰক, জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখা কেইবাখনো ফ্লেগ লগাই প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে
উক্ত অনুষ্ঠানতে কেইবাজনো বিশিষ্ট শিল্পীৰ উপস্থিতিত প্ৰাণৰ শিল্পীগৰাকীৰ কালজয়ী গীত মায়াবিনী ৰাতিৰ বুকুত শীৰ্ষক গীতটো 10,000 শিল্পীয়ে একেলগে পৰিৱেশন কৰাৰ লগতে নিশালৈ বাচক বনীয়া শিল্পীৰ দ্বাৰা ভাওনা প্ৰদৰ্শন কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। প্ৰশান্ত গায়নৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।